এবার গৌরীপুরের স্বাস্থ্য কেন্দ্র নির্মাণের কাজে ব্যাপক অনিয়মের অভিযোগ উঠেছে। গৌরীপুরে স্বাস্থ্য কেন্দ্রের গৃহ নির্মাণের কাজে ব্যাপক অনিয়মের অভিযোগ। এই ঘরটি 4 বছরেও সম্পূর্ণ করতে পারেননি ঠিকাদার রোহন শর্মা। ঠিকাদার ঠিক করে কাজ করেননি এবং টাকা আত্মসাৎ করার অভিযোগ উঠেছে জনগণের। কোভিড-19 সময়ে রোগীদের সুবিধার্থে কয়েক লক্ষ টাকা ব্যয় সাপেক্ষে 6 বিছানাযুক্ত একটি গৃহ নির্মাণের কাজে ঠিকা লাভ করেছেন রোহন শর্মা নামে এক ঠিকাদার। কোনো নাম ফলক না লাগিয়ে সেখানে কাজ চালিয়ে গেছেন। তার ফলে স্থানীয় সচেতন মহল তীব্র প্রতিক্রিয়া সৃষ্টি হয়েছে। সচেতন মহলের প্রশ্ন উঠিয়েছেন যে নাম ফলক না থাকায় জনগণকে অন্ধকার রেখে নির্মাণ কার্য চালিয়ে যাওয়ার পরেও বিভাগীয় কর্তৃপক্ষ নিশ্চুপ হয়ে থাকার রহস্য কি? এই ঘটনা ঘিরে অঞ্চল জুড়ে চাঞ্চল্যের সৃষ্টি হয়েছে। যেহেতু আমার এই অঞ্চলবিলাকত হস্পিটাল তেনেকুৱা ব্যৱস্থা নাই করতে ততকে যদি আমার প্যান্ডামিক বা আমার করোনার মানে প্রাদুর্ভাব বা তেনেকুৱা যদি বেমাৰৰ আক্রান্ত হয় ততকে চিকিৎসা দিয়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা 6 বেডেড ওয়ার্ডৰ এটা হস্পিটাল মানে এটা কি দিয়া হৈছে ইয়াত। সেই সময়ত আজি প্ৰায় 4-5 বছৰমান হৈ গ'ল সিহঁতে উদ্বোধন কৰি গৈছে, আজি তাৰিখত তেনেকৈ পেলাই ৰাখিছে। মাজে মাজে আহে কণ্ট্ৰাক্টৰজন আহি পেলাই মানে ইয়াত আহে দেখা কৰে আৰু যায় কাম কৰিম বুলি কৈ আছে। আমি বুজি পোৱা নাই যে ইয়াৰ আঁৰত কি ৰহস্য জড়িত হৈ আছে বা কোন ইয়াৰ অৰিজিনেল গোটেই টকাখিনি আত্মসাৎ কৰিছে নে কি আমি মানে ভাবি চিন্তি গম পোৱা নাই। স্থানীয় এজন বাসিন্দা হিচাপে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় আমাৰ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, সিহঁতে যে স্বাস্থ্য খণ্ডত উন্নয়নৰ কথা সিহঁতে যে ফটা ঢোল বজাই আছে। আজি এইখন দেখ কৰি যে 4-5 বছৰ ধৰি পেলাই ৰাখিছে। এতিয়া এটা ইমাৰ্জেঞ্চি এটা ৱাৰ্ড সিহঁতে বনাই দিছে, 6 বেডেড এটা ৱাৰ্ড বনাই দিছে যে তাৎক্ষণিকভাৱে গ্ৰাম্য অঞ্চলত চিকিৎসা সেৱাৰ কাৰণে, য'ত সিহঁতে 4-5 বছৰ পেলাই ৰাখিছে। আজি যিজন কণ্ট্ৰাক্টৰ তাৰ মহিমতাৰে কামটো অব্যাহত ৰাখিছে, তেতিয়াহ'লে ইয়াত দায়িত্বত থকা যিবিলাক ইঞ্জিনিয়াৰ আছে বা যিবিলাক আমাৰ বিভাগীয় কৰ্তৃপক্ষ যে আছে সিহঁতে কি কৰি আছে? কণ্ট্ৰাক্টৰৰ নাম আছিল ৰহন শৰ্মা। তেখেতে গুৱাহাটীৰ কণ্ট্ৰাক্টৰ বুলি গম পাইছোঁ, তেখেতে বোলে মাৰোৱাৰী কণ্ট্ৰাক্টৰ বুলি গম পাইছোঁ। তেখেতে মাজে মাজে ইয়াত আহে বুলি শুনিছোঁ, মাজে মাজে আহি দেখা কৰি যায়, কিন্তু কামটো সিহঁতে একো কাম কৰা নাই। কোনো কামৰ নাম ফলক নাই, কি কাম আছিল, এষ্টিমেট কি, কিমান টকা চেংচন, এইবিলাকো কোনো কি নাই। সিহঁতে মাজে মাজে আহে আৰু ইয়াতে বহি পেলাই সিহঁতে মানে আহে আৰু যায়। কাম আজি 4-5 বছৰ তেনেকৈ পেলাই ৰাখিছে। এইটো সন্দেহ হৈছে, আমাৰ সন্দেহ হৈছে যে এইটো কাম নকৰাকৈ সিহঁতে পইচাখিনি আত্মসাৎ কৰিছে বুলি আমাৰ সন্দেহ হৈছে। নহ'লে সিহঁতে কাম নকৰাৰ কাৰণ কি? আৰু ইয়াৰ আঁৰত মই গম পোৱা নাই যে ইমান এটা বিয়াগম ডিপাৰ্টমেণ্ট, ইয়াৰ ডিপাৰ্টমেণ্টৰ লগত ইয়াত আমাৰ কণ্ট্ৰাক্টৰ নহয়, ইয়াৰ ডিপাৰ্টমেণ্টৰ লগত বিভাগীয় ইঞ্জিনিয়াৰ আছে, ইয়াৰ বিভাগীয় স্বাস্থ্য কৰ্ম অফিচাৰ আছে, আমাৰ কি কয় জইণ্ট ডিৰেক্টৰ হেল্থ আছে। ইমান বিয়াগম অফিচত থকাৰ পিছত তেনেকৈ কামখন পেলাই ৰখাৰ কাৰণটো কি? গতিকে আমাৰ পেলাই ৰাখিছে, কিন্তু দেখিবলৈ হৈছে 2 দিন আগতে মিস্ত্ৰীয়ে সেই ৰথেৰে আকৌ কাম কৰিবলৈ আৰম্ভ কৰিছে। চাওক, ইয়াৰ আগতে সিহঁতে যিটো কাম ষ্টাৰ্ট কৰিছিল, ৰাইজৰ ফালৰ পৰা সিহঁতে অবজেকশ্যন দিয়াৰ পিছত সিহঁতে প্ৰথমতে সিহঁতে যিটো ষ্টাৰ্ট কৰিছিল ৰথত যিটো মানে কি থাকিব লাগে গুণগত যিটো মান নিম্ন আছিল আৰু 10 mm ৰথ দি ষ্টাৰ্ট কৰিছিল। যেতিয়া সিহঁতে আমি এষ্টিমেট বিচাৰিছোঁ তেতিয়া কৈছে নহয়, এষ্টিমেট আমি পোৱা নাই, এষ্টিমেট পিছত দিম। আৰু এষ্টিমেট দিয়াৰ কথা কৈ সিহঁতে পিছত ৰথখিনি চেঞ্জ কৰি মানে 12 mm 10 mm ৰড দিছে, কিন্তু দিয়াৰ পিছত সিহঁতে কাম ষ্টাৰ্ট কৰিছে, কৰি আকৌ গৈছে। 1 বছৰ 2 বছৰ ধৰি সিহঁতে তেনেকুৱা কৰি পেলাই ৰাখি খালি জাষ্ট ফাউণ্ডেশ্যন কৰি পেলাই ৰাখিলে। তাৰপিছত অহাৰ পিছত আমি যেতিয়া ক'লোঁ যে কি আছিল এষ্টিমেট আমাক দেখিব লাগে, আমাৰ চাইনবোৰ্ড লাগে, আমাক নাম ফলক লাগে, আমাৰ এষ্টিমেট লাগে, তেতিয়া সিহঁতে এইবিলাক দিব নোৱাৰি অকল খালি ৰডখিনি চেঞ্জ কৰি দিছে। চেঞ্জ কৰি দিয়াৰ পিছত আৰু 1 বছৰ হ'ল আজি চাই আছে ৰডবিলাক জয়ী হৈ গৈছে, সিহঁতে মানে জং ধৰি আছে গোটেই ৰডবিলাক। এই মানে কাম কৰাৰ সিহঁত আৰু কি নাই, ৰড টেম্পাৰটো ৰডৰ যিটো টেম্পাৰ থাকিব লাগে টেম্পাৰ ইয়াত নাই, গতিকে এইখিনি কাম কৰাৰ উপযুক্ত নহয়। গতিকে সিহঁতে মাজে আমি ডক্টৰ ইয়াত যে দায়িত্বত যেন আমাৰ চিলেৰপাৰ উপ চাব চেণ্টাৰ যিটো আছে, সেই চাব চেণ্টাৰ দায়িত্বত যিজন আমাৰ ডক্টৰে আছে, তেখেতে আজি এইমাত্ৰ আমি দেখা হৈছে, ডাক্তৰৰ লগত কথা হ'ল, দেখা হোৱা নাই, ডাক্তৰৰ ফোনত কথা হ'ল যে কামটোৰ খবৰ কি। কৈছে যে কণ্ট্ৰাক্টৰ বোলে কালি আহিব, পৰহি আহিব বুলি কৈ আছে। ভাই আজি আহি পোৱা নাই, তা আপুনি জনোৱা নাই, বিভাগ জনাই আমি জনাই আছোঁ, ভাই আমাৰতো কৰা একো নাই। গতিকে যিহেতু কামটো গুৱাহাটীৰ পৰা টেণ্ডাৰ হৈছে, কিন্তু আমি সেই সম্পৰ্কত আমি একো ডিটেইলছ নাজানো বুলি আমাক কৈছে। কি ক'ব এই ক্ষেত্ৰত আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, একচুৱেলি এই কামটো মানে চেংচন কিমান টকা আছিল, কামটো কিয় পেলাই ৰাখিছে, ইমান দিন ধৰি কিয় পৰি আছে, টকাখিনি আত্মসাৎ কৰা হৈছে নেকি? গতিকে ইয়াতে ক্লিয়াৰিফিকেশ্যন দিব লাগে, আৰু যিজন ইয়াৰ দায়িত্বত আছে, যিজন ঠিকাদাৰে পাইছে, সেই ঠিকাদাৰত আইনগত ব্যৱস্থা ল'ব লাগে। তাৰ ওপৰত যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।